নমস্কাৰ জনাইছোঁ। যিহেতু মই আজি কেলে ভিডিঅ'টো বনাইছোঁ আপোনালোকে গম পাইছে। যিহেতু যদি মই কিবা ভুল যদি কৈ যাওঁ তেনেহ'লে আপোনালোকে মোক ক্ষমা কৰিব বুলি আশা কৰিছোঁ। যিহেতু আপোনালোকে গম পাইছে চৰকাৰে এটা কাহাৱত দিছে, নাৰী পঢ়াও নাৰী বচাও। ঠিক আছে, মাক বাপেকে নিজৰ ছোৱালীক ইমান কষ্ট কৰি ইমান খৰচা কৰি পঢ়াই লিখাই ইমান ডাঙৰ কৰিছে। আজি সেইজনী যে মৌমিতা দেৱনাথ এজনী ডক্টৰ, ভাল ডক্টৰ, তাইৰ হেণ্ড ৰাইটিঙো বহুত ভাল। তাইক যেতিয়া পঢ়াই ইমান ডাঙৰ কৰিলে, ইমান ডক্টৰী পঢ়ালে, তাৰ নিজৰ সপোনটো পূৰা কৰিলে, তাৰপাছত তেওঁৰ কি হ'ল? 31 বছৰীয়া ন, কি হ'ল? তেওঁ এনেকুৱা ৰেপ কৰি তাৰ মাৰ্ডাৰ কৰি দিলে। তাৰপাছত এজনী ডক্টৰ ছেফ নাই। ঠিক আছে, আমাৰ কি আছিলে জোনমণি ৰাভা, তাইতো আছিলে SI আছিলে ন, SI। তেওঁ এইখন দেশত সুৰক্ষিত নাই। তাৰমানে কি কৰা হয় আৰু এনেকুৱাকেইটাক ডাইৰেক্ট শাস্তিহে দিব লাগে। তাৰিখ পে তাৰিখ কৰি লাভ নাই, ডাইৰেক্ট ফাঁচি দিব লাগে। মই জনামতে, কোনে কি ভাবে মই নাজানো। তাৰ ওপৰত কলিকতাৰ ঘটনাটোৰ লগত আমাৰ এই তিনিচুকীয়া জিলাৰ নগাঁৱত তেনেকুৱা ঘটনা হৈ গৈছে। STC ওচৰত 8-10টা ল'ৰাই তেনেকুৱা ঘটনা ঘটায়ো কৈছে যে কলিকতাৰ ইনচিডেণ্টটো আকৌ ৰিপিট কৰিম নেকি। টমটমবালাই আজিকালি তেনেকুৱা কৰে। তাৰমানে কি আমি খেলনা নেকি বাৰু, পুতলা? কওকচোন।